ঢেকিয়াজুলি সমষ্টিৰ চিৰাজুলিৰ পৰা আলিমাবাদ হৈ তিলুক চাহ বাগিচা সংযোগী পথৰ দুৰৱস্থা আৰু এই এটা অতি ব্যস্ততাপূৰ্ণ এই পথটো আজি বছৰ ধৰি জৰাজীৰ্ণ ৰূপত থকাৰ বাবে আচলতে ইয়াৰ স্থানীয় লোকসকলে যাতায়াতৰ নামত চৰম যন্ত্ৰণা ভোগ কৰি আহিব লগা হৈছে আৰু এই পথটোৰে কণ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি বিভিন্ন লোক আৰু বহু যান বাহন এই পথেৰে আচলতে অহা যোৱা কৰে কিন্তু তৎসত্ত্বেও কিন্তু আজি পৰ্যন্ত এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ইয়াৰ লোকসকলে ক্ষোভিত হৈ পৰিছে আৰু তেওঁলোকে দাবী জনাইছে যে অতি শীঘ্ৰে এই পথটো নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰিব লাগে। মই দেখুৱাইছোঁ আচলতে এইটোৱে হৈছে অতি ব্যস্ততাপূৰ্ণ এটা পথ যি চিৰাজুলিৰ পৰা হালিমাবাদ হৈ আচলতে টিউলিপ চাহ বাগিচা সংযোগী এটা অতি ব্যস্ততাপূৰ্ণ এটা পথ কিন্তু এই পথটোৰ মাজত এতিয়া পুখুৰী সদৃশ গাঁত আচলতে সৃষ্টি হৈছে যাৰ ফলত ইয়াত বোকা পানীৰে ভৰি পৰিছে আৰু এই এনেধৰণৰ এটা বিধ্বস্ত পথেৰে আচলতে ইয়াত বছৰ ধৰি ইয়াৰ লোকসকলে তেওঁলোকে যাতায়াত কৰি আহিবলগীয়া হৈছে যাৰ ফলত ইয়াৰ লোকসকলে চৰম যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে কাৰণ ইয়াৰ আগপিনে কেইবাখনো আচলতে বিদ্যালয় আছে জাতীয় বিদ্যালয় আছে আৰু সেই জাতীয় বিদ্যালয় বা অন্যান্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই যিটো জৰাজীৰ্ণ পথেৰে বোকা পানী গছকি আচলতে এই পথটোৰে এনেধৰণে তেওঁলোকে অহা যোৱা কৰিব লাগে। ৰাস্তা কিমান দিনৰ পৰা এনেধৰণৰ তেওঁলোকৰ অসুবিধা ভুগি আছে? হয়, মই এইটো ৰাস্তা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টিউলিপ বাগানলৈকে যায়। তো ক'ব গ'লে ৰাস্তাটো ব্যস্ত ৰাস্তা। এইফালে গাড়ী মটৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী তেনেকৈ আমাৰ বজাৰো আছে। তো ব্যস্ত ৰাস্তাত আহিবলৈ অহা যোৱা কৰাত বহুত অসুবিধা আপোনালোকে নিশ্চয় দেখিছে। খোজকাঢ়ি যোৱাটো বহুত অসুবিধা হয় ৰাস্তাটো। আমাৰ চৰকাৰৰ বা স্থানীয় বিধায়ক তেওঁলোকেতো আশা দি বহুত দিনৰ পৰা আশা দি আছে কিন্তু ৰাস্তাটো আজিলৈকে হোৱা নাই। খুব এইটো আগতেতো বৰচলা সমষ্টি আছিলে, এতিয়া ঢেকিয়াজুলি সমষ্টিত পৰে। এইটো আপুনি মোটামুটি চলিব পৰা, আগলৈকে আৰু বেয়া। এইখিনি আগুৱাই যাওক কিন্তু একেবাৰে খুব বেছি বেয়া, মানে এবাৰ এইফালে আহিলে আৰু দ্বিতীয়বাৰ উভতি যাবলৈ মন নাথাকে আৰু এনেকুৱা খুব বেছি বেয়া। এম্বুলেঞ্চটো এই দুদিনমান আগতে এম্বুলেঞ্চ এখন আহি ফচিছিলে, বহুত 20-25 জনে উঠাই দিলে দাঙি এনেকুৱা। আৰু আমাৰ স্থানীয় বিধায়ক তেখেত মন্ত্ৰীও হয়, তেখেতক আমি অনুৰোধ জনাওঁ যাতে ৰাস্তাটো সোনকালেই মেৰামতি কৰি অহা যোৱাৰ বাবে সুচল কৰি দিয়ে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হয়। এইফালে স্কুলো 2-3খন স্কুল আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।